নমস্কাৰ সকলোকে পুনৰবাৰ মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি এটা বিশেষ বিষয় লৈ আপোনালোকলৈ এই ভিডিঅ'টো বনাইছো। সেইটো হৈছে যে আমাক বহুতেই কমেন্ট কৰিছে যে আমি মেনিফেষ্টেশ্যন মেনিফেষ্ট কৰো কিন্তু আমাৰ উইচবিলাক কিয় ফুলফিল নহয়। এতিয়া কথাটো হৈছে যে আমি বহুতেই আমাৰ জীৱনত কিবা এটা ভাল হৈছে আমি কওঁ যে থ্যাংক ইউ ইউনিভাৰ্স, আমি ইউনিভাৰ্সক গ্ৰেটিটিউড দিওঁ, কিন্তু তাৰ পাছতো আমাৰ উইচবিলাক কিয় ফুলফিল নহয়। ইয়াৰ মেইন কথাটো হৈছে যে ইউনিভাৰ্সনো কি? ইউনিভাৰ্স হৈছে মানে এটা এনাৰ্জি। আপোনাৰ ইউনিভাৰ্স বেলেগ হ'ব পাৰে, মোৰ ইউনিভাৰ্স বেলেগ হ'ব পাৰে, আৰু আমাৰ নিজৰ নিজৰ ইউনিভাৰ্সত আমাৰ বাবে এবান্ডেন্স থাকে যে আমি যি বস্তুৱে বিচাৰো ইউনিভাৰ্সে আমাক দিব পাৰে। এটা সৰু উদাহৰণ দিছো, যেনেকৈ আমি সৰু থাকোঁতে বা এতিয়াও আমি মা দেউতাক কিবা এটা বিচাৰিলোঁ। এজ ফৰ এক্সাম্পল মোৰ আইচক্ৰীম খাব মন গ'ল আৰু মই কান্দি কান্দি দেউতা বা মাক ক'লোঁ যে মই আইচক্ৰীম খাব বিচাৰোঁ। তেতিয়া আমাৰ মা বা আমাৰ দেউতাই কি কয় যে প্ৰথমতে তুমি চকু পানী মচা, তুমি হাঁহি দিয়া, আৰু তেতিয়া মই তোমাক আইচক্ৰীম দিম। আমি তেনেকেই কৰোঁ যে আমি চকু পানী মচি পেলাই আমি হাঁহোঁ, আৰু তাৰ লগে লগে আমাৰ মা বা দেউতাই আমাৰ কাৰণে আইচক্ৰীম আনি দিয়ে। ঠিক তেনেকৈ ইউনিভাৰ্স হৈছে আমাৰ কাৰণে, আমাৰ প্ৰত্যেকৰে কাৰণে আমাৰ মা বা আমাৰ দেউতাৰ দৰে। কি হয় যে আপুনি যেতিয়া এটা বস্তু বিচাৰি পেলাই একদম ডেছপাৰেট হৈ থাকে যে এইটো কিয় হোৱা নাই, এইটো মোক লাগিছিলে, সোনকালে লাগিছিলে, ইমান মই লিখি আছোঁ, স্ক্ৰিপ্টিং কৰিছোঁ, জাৰ্নেলিং কৰিছোঁ, মই মেনিফেষ্ট কৰিছোঁ, কিন্তু হোৱা নাইকিয়া। মানে ইউনিভাৰ্সে আপুনি কি বিচাৰিছে সেই বস্তুটোতকৈ আপোনাৰ এনাৰ্জিটো বেছি, তেওঁ এনাৰ্জিৰ যিটো ফ্ৰিকুৱেঞ্চিটো সেইটো তেওঁ মানে কেটচ কৰে। ধৰক আমি কেতিয়াবা এনেকুৱা হয়নে আপোনালোকৰ যে আপোনালোকে স্কুললৈ গৈ আছে বা আপোনালোকৰ বিশেষ এটা কামত গৈ আছে, খুব লৰালৰি হৈছে, ঘৰতে ভাবি গৈছে হে ভগৱান আজি যাতে ট্ৰেফিক জাম নহয় আৰু আপোনালোকে গৈ পেলাই কি পাইছে, দেখিছে যে ট্ৰেফিক জাম বা বেলেগ কিবা ঘটনা এটাই হৈছে যাৰ ফলত আপুনি মানে সোনকালে যাব লাগিছিলে আৰু আপোনাৰ ট্ৰেফিক জামৰ কাৰণে দেৰি হৈ আছে। কিয় হৈছে এইটো গম পাইছেনে? এইটো এটা কাৰণেই হৈছে যে আপুনি যে ঘৰতে ভাবি গৈছে ন, হে প্ৰভু ট্ৰেফিক জাম যাতে নহয়, হে ইউনিভাৰ্স ট্ৰেফিক জাম যাতে নহয়। ইউনিভাৰ্সে নহয় ডোন্ট এইটো কেতিয়াও বুজি নাপায়। আপুনি সেইটো ইউনিভাৰ্সত দি দিছে যে কেতিয়াও যাতে নহয়। ইউনিভাৰ্সে এইটোৱে ভাবিছে যে এই মানুহজনক, এই মানুহগৰাকীক এই বস্তুটো লাগে, মানে ট্ৰেফিক জামটো লাগে। ইউনিভাৰ্সে কেতিয়াও আপোনাৰ নহয় নালাগে এই বস্তুটো বুজি নাপায়। তেওঁ সদায় আপোনাৰ ফ্ৰিকুৱেঞ্চিটো চায়। মানে আপুনি নালাগে বুলি কৈছে, কিন্তু ইউনিভাৰ্সে সদায় সেইটোৱে বুজিছে যে আচ্ছা এই বস্তুটো এই মানুহগৰাকীক প্ৰয়োজন হৈছে বা এই মানুহগৰাকীক লাগে। সেইটো কাৰণে আমি যেতিয়া গৈছোঁ আমাৰ দেৰি হয়, তাৰ ফলত আমি ট্ৰেফিক জাম পাইছোঁ, আমাৰ আৰু দেৰি হৈ গৈছে কামটোত, তেনেকুৱা হয়। বা ৰাতিপুৱা আপুনি ডিউটিলৈ ওলাই গৈছে, আপোনাৰ ঘৰতে আপুনি ভাবি গৈছে আজি বছে গালি নিদিলেই হ'ল আৰু এইকেইটা কাম কৰিব দিছিলে, মোৰ হোৱা নাই বা কিবা হৈছে, ভালকৈ কৰিব পাৰিছোঁ নে নাই, বছে গালি নিদিলেই হ'ল। ইউনিভাৰ্সে এইটোৱে ভাবিব যে বছে গালি দিয়াটো আপুনি বিচাৰিছে। সেইটো কাৰণে আপুনি গৈ পাই দেখিব ৰাতিপুৱাৰ পৰাই হয়তো বছৰ মুড অফ হৈ আছে বা বেলেগ কিছুমান কথাত হয়তো আপুনি গালি খাবলগীয়া নাছিলেই, কিন্তু বেলেগৰ কথাত আপুনি গালি খাইছে, তেনেকুৱা হ'ব পাৰে। সেইকাৰণে আমি যেতিয়া কিবা এটা বস্তু বিচাৰোঁ বা কিবা এটা উইচ কৰোঁ ইউনিভাৰ্সক, তেতিয়া আমি ইমান ডেছপাৰেট হৈ কৰিব নালাগে। জাষ্ট ক'ব লাগে উইচটো আৰু ইউনিভাৰ্সক এৰি দিব লাগে। বিশ্বাস ৰাখিব লাগে যে মই কৈছোঁ বা মই খুজিছোঁ, ইউনিভাৰ্সেটো মোক দিবই। ডেছপাৰেট হৈ থাকিব নালাগে। যেনেকৈ আমি এখন ৰেষ্টুৰেণ্টলৈ যাওঁ, ৰেষ্টুৰেণ্ট এখনলৈ যাওঁতে আমি অৰ্ডাৰ দি পেলাই আমিতো বহি থাকোঁ ন নিৰ্দিষ্ট এটা সময়, কাৰণ সেইটো আমাৰ বিশ্বাস যে আমি অৰ্ডাৰ দিছোঁ, আমাক ৰেষ্টুৰেণ্টৰ যিখিনি মানে ষ্টাফে আহি পেলাই আমাৰ সন্মুখত খোৱা বস্তুটো দিবহিয়ে। আমিতো তাৰ কাৰণে কোনো ধৰণৰ ডেছপাৰেট হৈ নাথাকোঁ যে কেতিয়া আহিব খোৱা বস্তুটো, কেতিয়া আহিব, মোৰ দেৰি হৈছে।
এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে আমাক ছাৰ্ভ কৰিবই গতিকে ইউনিভাৰ্ছৰ ওপৰতো আমি ঠিক তেনেধৰণেৰে বিশ্বাস ৰাখিব লাগিব আমি তেওঁক কমেণ্ট কৰিব লাগিব অৰ্ডাৰ কৰিব লাগিব যে এইটো বস্তুটো মোক লাগে কেনেকৈ দিয়া সেইটো মোৰ দায়িত্ব নহয় তোমাৰ দায়িত্ব মোক লাগে এই বস্তুটো তেনেকুৱা এটা মেণ্টেলিটি লৈ পেলাই আপোনালোকে ইউনিভাৰ্ছক কথাখিনি ক'ব বা উইচ কৰিব আৰু চাব আপোনালোকৰ উইচ কেনেকৈ ফুলফিল নোহোৱাকৈ থাকে আৰু এইখিনিতে মই আপোনালোকক এটা সৰু টুলছ দিওঁ মই নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে আৰু বহলভাৱে টুলছৰ বিষয়ে আপোনালোকক জনাম আমাৰ এক্সেছ বাৰ্ছৰ টুলছ হয় সেইটো হৈছে যে যেতিয়াই আপোনালোকৰ লাইফত বহুত কিবা ভাল হৈছে তেতিয়া ক'ব হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ হোৱাট এলছ ইজ পচিবল নাও আৰু বহুত আপোনালোকৰ লাইফত কিবা বেয়াও হৈ আছে তেতিয়াও আপোনালোকে ক'ব হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ হোৱাট এলছ ইজ পচিবল নাও আজিলৈ ইমানে আছিলে থেংক ইউ